যদি মুখ্যমন্ত্ৰী, কাৰণ এইটো চাওক PWD ডিপাৰ্টমেণ্ট বা অসমত এতিয়া জানেই যে সকলো মন্ত্ৰীৰ মূলতে এজন মন্ত্ৰী, তেওঁৱেই চব চলায়। মুখ্যমন্ত্ৰী যদি ইয়াতে অনুমোদন নাথাকে তেতিয়াহ'লে কিয়ে এনেকুৱা ধৰণৰ ডাঙৰ এটা অনিয়ম বা দুৰ্নীতি কৰিব নোৱাৰে। 3 লাখ টকীয়াৰ সোফা কাৰ ঘৰত থাকে? ইয়াতে 3 লাখ টকা দামী সোফা নহয়, 3 লাখ টকাত সোফা ভাড়াত দিয়া হৈছে। 6খন সোফাৰ নামত 17,90,692 টকা মুকলি কৰে দিয়া হৈছে। 6খন সোফা ভাড়া দিয়াৰ নামত। অসমৰ পেণ্ডেল বনোৱা বা যিকোনো ইভেণ্টৰ সামগ্ৰিক ব্যৱস্থাপনাৰ একচেটীয়া সম্ৰাট এতিয়া ভূপেন্দ্ৰ সিং যাক কি বুলি কয় শ্বৰ্ট ফৰ্মত, মানে কি বুলি জানে। গতিকে তেওঁলোকে এতিয়া একচ্ছত্ৰী সম্ৰাট। অসমত সকলো ঠিকা, সকলো পেণ্ডেল যিমান হয় চব তেওঁলোকে পায়, আৰু তেওঁলোকে প্ৰতি বছৰে কেইবাশ কোটি টকা চৰকাৰৰ পৰা বিলৰ নামত আদায় কৰি নিয়ে। বিধানসভাৰ যিমানবোৰ কাম হয় চব তেওঁলোকে কৰে। মেগা বিহুৰ নামত এয়া কি হ'ল? অনুষ্ঠান হৈ গ'ল, গিনিজ বুক ৰেকৰ্ডৰ কাৰণে অনুষ্ঠান পাতি দিলে সৰু সজাই। তাৰ 5 মাহ 17 দিন পিছত নিবিদা আয়োজন কৰি সম্পূৰ্ণ নিয়ম ভুলুণ্ঠিত কৰি নিশেষ কৰি এই বিজেপি চৰকাৰে ৰাজকোষৰ 12,68,00,000 টকা লুণ্ঠন কৰিলে। ইয়াৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব মুখ্যমন্ত্ৰীয়ে, সেয়া আমাৰ ৰাইজৰ দলৰ ফালৰ পৰা মুকলি প্ৰশ্ন। এযোৰ সোফাৰ ভাড়া 3 লাখ টকা, প্ৰতিখন প্লাষ্টিকৰ চকী যোগানত 1900 টকা। মেগা বিহুৰ নামত কি বাহিনীৰ হাতলৈ কেনেকৈ গ'ল 12 কোটি টকা। দি ক্ৰছ কাৰেণ্টৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য। দি ক্ৰছ কাৰেণ্টৰ প্ৰতিবেদনৰ পাছতেই ব্যাপক প্ৰতিক্ৰিয়া। কাম কৰিছে। গতিকে মূল বিষয়টো কিন্তু তেওঁলোকে যে কমিশ্যন ৰাজ, এইবিলাক কৰি মেলি নিজৰ কমিশ্যনটো ৰাজটো কেনেকৈ তেওঁলোকে চলাই ৰাখিব পাৰে, তাৰ বাবে এই ধৰণৰ বিহুৰ বিশ্ব ৰেকৰ্ড, ঝুমুৰৰ বিশ্ব ৰেকৰ্ড, এইবিলাকৰ মাজত যে তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থ জড়িত আছে, সেই কথাটো আপোনালোকৰ প্ৰতিবেদনৰ পৰা স্পষ্ট হৈছে। গতিকে যি ৰাজহৰ ধন সংগ্ৰহ কৰা হৈছে কৰ্পৰেট টেক্সৰ নামত, গুৱাহাটীৰ ভূমিৰ সম্পত্তিৰ কৰৰ নামত, যেনেকৈ চব ক্ষেত্ৰত শোষণ কৰা হৈছে, টোল গেটৰ নামত শোষণ কৰিছে, সেই ধন, সেই ৰাজহৰ পৰা সংগ্ৰহ কৰা ধন এতিয়া সেই কি বাহিনীক কোনো টেণ্ডাৰ নোহোৱাকৈ কাম দি এনেকৈ ভুলুণ্ঠিত কৰি, সকলো আইন কানুন ভুলুণ্ঠিত কৰি তেওঁলোকক দি দিয়া হৈছে। আৰু এতিয়া চৰকাৰৰ সকলোবোৰ ঠিকা অকল সেই কি বোলা ভূপেন্দ্ৰ সিং সেই আছাম টেণ্ট হাউচৰ এই গ্ৰুপটোৱে পায়, তেওঁলোকৰ ভাতৃদ্বয়ে পায়। কেৱল অসমতে নহয়, তেওঁলোকে অসমৰ বাহিৰত যিবোৰ এক্সিবিশ্যন হয়, বিভিন্ন ধৰণৰ ইভেণ্ট হয়, সেইবিলাকত সেইটো দিল্লীতে হওক, গুজৰাটতে হওক বা বেনাৰসতে হওক, য'তেই নহওক কিয়, সেইবোৰৰো অসমৰ যিটো আছাম পেভিলিয়ন, সেই পেভিলিয়নটো বনোৱাৰ ঠিকাও তেওঁলোকেই পায়। তেওঁলোকে ইয়াৰ পৰা গৈ তাত সেইবোৰ কাম কৰে। দি ক্ৰছ কাৰেণ্টৰ এক প্ৰতিবেদনৰ পাছতেই সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। দি ক্ৰছ কাৰেণ্টৰ প্ৰতিবেদন অনুসৰি 2023 চনৰ এপ্ৰিল মাহত সৰুসজাইত অনুষ্ঠিত মেগা বিহুৰ অস্থায়ী পেণ্ডেল আৰু সাজ-সজ্জাৰ নামত সংঘটিত হৈছিল ব্যাপক অনিয়ম। বিশ্ব ৰেকৰ্ড সৃষ্টি কৰা অস্থায়ী পেণ্ডেল, মঞ্চ আদি নিৰ্মাণৰ বাবদ বেগডেটৰ নিবিদাৰ জৰিয়তে কি খ্যাত ভূপিন্দৰ পাল সিং বাহিনীয়ে ৰাজকোষৰ পৰা উলিয়াই নিলে মুঠ 12.68 লাখ টকা। মেগা বিহু অনুষ্ঠিত হৈছিল 2023 চনৰ এপ্ৰিল মাহত, কিন্তু কি বাহিনীয়ে কামৰ ৱৰ্ক অৰ্ডাৰ লাভ কৰে ছেপ্টেম্বৰ মাহত। প্ৰতিক্ৰিয়া কংগ্ৰেছৰ। এই গোটেই বিষয়টোৰ মই ৰাজহুৱা যি হিচাপ পৰীক্ষা আছে, আমাৰ অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষা কৰাৰ যি ব্যৱস্থা আছে, সেই হিচাপ PSC কমিটিলৈ আচলতে গোটেই বিষয়টো যোৱাটো আমি কংগ্ৰেছৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। আৰু ইয়াত এটা তদন্ত হ'ব লাগে নিৰপেক্ষ। এজনেই মানুহ, আমি কি বুলি তেওঁৰ নামটো শুনি থাকোঁ যে অসমত আৰু বেলেগ মানুহ তেনেকুৱা ধৰণৰ, এতিয়া ইমান আমাৰ শিক্ষিত নিবনুৱা ল'ৰা ছোৱালী আছে, তেওঁলোকেও কৰিব পাৰে। কিন্তু আমি দীৰ্ঘদিনৰ পৰা দেখিছোঁ এই চৰকাৰখনৰ দিনত অকল কিকেই ঠিকা দিয়া হয়। আৰু আপুনি মন কৰক, আপুনি যিটো কথা কৈছে যে 14 এপ্ৰিলত আপোনাৰ অনুষ্ঠান হৈছিলে বিহুৰ বিশ্ব ৰেকৰ্ডৰ কাৰণে, তাৰপিছত 23 ছেপ্টেম্বৰত তেওঁলোকে টেণ্ডাৰ পোৱা বুলি কৈছে। অৰ্থাৎ এই দীঘলীয়া 5 মাহৰ পিছত যে তেওঁলোকৰ পৰা টেণ্ডাৰ লোৱা হ'ল। আৰু আমি যিটো ৰিপৰ্টটো আপোনাৰ দেখিছোঁ, তাতো দেখিছোঁ যে টেণ্ডাৰত বেলেগ কোনো পাৰ্টীয়ে অংশগ্ৰহণ কৰা নাইকিয়া, এখনেই নিবিদা পৰিছে। গতিকে এই ধৰণৰ অনিয়ম
যদি মুখ্যমন্ত্ৰী, কাৰণ এইটো চাওক PWD ডিপাৰ্টমেণ্ট বা অসমত এতিয়া জানেই যে সকলো মন্ত্ৰীৰ মূলতে এজন মন্ত্ৰী, তেওঁৱেই চব চলায়। মুখ্যমন্ত্ৰী যদি ইয়াতে অনুমোদন নাথাকে তেতিয়াহ'লে কিয়ে এনেকুৱা ধৰণৰ ডাঙৰ এটা অনিয়ম বা দুৰ্নীতি কৰিব নোৱাৰে। গতিকে একেই প্ৰতিক্ৰিয়া ৰাইজৰ দলৰো। এক সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনৰ দাবী, এইটো এটা চিণ্ডিকেট, এজন মানুহৰ নেতৃত্বত গোটেই চিণ্ডিকেটটো নেক্সাছ, মুখ্যমন্ত্ৰী আৰু এই ব্যক্তিজনৰ কি এটা নেক্সাছ, এই নেক্সাছটোত অসমৰ মানে ভঁৰালৰ আমাৰ কৰ কাটলৰ পৰা সংগ্ৰহ কৰা পইচা মুক্ত লুণ্ঠন চলিছে। আৰু এই তথ্য ৰাইজৰ দলে নিজাববীয়াকৈ কোৱা নাই, এই তথ্য RTIৰ জৰিয়তে কৰা তথ্য আমি পাইছোঁ। এই RTI তথ্য আমি আপোনালোকৰ আগত দিছোঁ। আৰু সৎ সাহস আছে যদি মুখ্যমন্ত্ৰীয়ে ইয়াৰ সদুত্তৰ দিয়ে। সংবাদমেলত তথ্য ৰাজহুৱা কৰি ৰাছেল হুছেইনৰ দাবী, মেগা বিহুৰ বাবে এযোৰ সোফা ভাড়াত অনা হৈছিল 3 লাখ টকাত। প্ৰতিখন প্লাষ্টিকৰ চকীৰ বাবদ দিয়া হৈছিল 1900 টকা। তো এখন সোফা যদি দাম 3 লাখ টকা হয়, 3 লাখ টকাতকৈ 1,500 টকা কম। তো এখন সোফা 3 লাখ টকা হ'লেই আমাৰ মূৰটো ঘূৰাব নাই। 3 লাখ টকীয়াৰ সোফা কাৰ ঘৰত থাকে? ইয়াতে 3 লাখ টকা দামী সোফা নহয়, 3 লাখ টকাত সোফা ভাড়াত দিয়া হৈছে। 6খন সোফাৰ নামত 17,90,692 টকা মুকলি কৰি দিয়া হৈছে। 6খন সোফা ভাড়া দিয়াৰ নামত। তাৰমানে 3 লাখ টকীয়া সোফা বিক্ৰী কৰা নাই, 3 লাখ টকাত এখন সোফা ভাড়া দিছে। এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শূন্য সহনশীল, BJP চৰকাৰৰ শূন্য সহনশীল দুৰ্নীতিৰ বিৰুদ্ধে কি শূন্য সহনশীলৰ চৰকাৰ। এয়া হ'ল প্ৰকৃত স্বৰূপ। মনত ৰাখিব, এখন 3 লাখ টকীয়া সোফা বুলি ক'লে আমি চক খাই উঠোঁ। 3 লাখ টকাত এখন সোফা ভাড়া দিয়া হৈছে। তাৰমানে 6খন সোফাৰ বিনিময়ত 17,90,692 টকা মোকলাই দিয়া হৈছে। অকল সেয়াই নহয়, কি নামৰ যিগৰাকী আৰু আনগৰাকী আছে ভূপিন্দৰ সিং, একে পৰিয়ালৰ দেই চব। এই ভূপিন্দৰ সিং বোলাজনৰ নামত ৰঙা কাৰ্পেট, আমাৰ ঘৰত থকা ডাঙৰ ডাঙৰ কাৰ্পেটবোৰ নহয়, এই যে বিয়াত যে যায়, বিহু চিহুত যে কাৰ্পেট পাৰে, পাতল এখন কাৰ্পেট পৰ্দাৰ দৰে, সেই কাৰ্পেটখন পাৰাৰ কাৰণে, ৰঙা কাৰ্পেটখন পাৰাৰ কাৰণে 20,45,862 টকা দিয়া হৈছে। এয়া হ'ল BJPৰ শূন্য সহনশীল, BJPৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলৰ চৰকাৰ। দি ক্ৰছ কাৰেণ্টৰ প্ৰতিবেদনক লৈ প্ৰতিক্ৰিয়া অসম জাতীয় পৰিষদৰো। অজাপ নেতা জগদীশ ভূঞাৰ অভিযোগ, ঠিকাৰ সাম্ৰাজ্যত এতিয়া কি একছত্ৰী সম্ৰাট। চৰকাৰৰ যি কামেই হয়, এছেম্বলিৰে হওক, অসম চৰকাৰে হওক, যিকোনো ইভেণ্ট হওক, নিযুক্তি বিতৰণ হওক, ফেষ্টিভেল হওক, অসম চৰকাৰৰ সকলো কাম তেওঁলোকে কৰে। আজিৰ পৰা 20 বছৰমান আগলৈকে অসমত সৰু সুৰা কিছু সৰু মানে ভাল টেণ্ট হাউচ কিছু আছিল, যেনে ৰংঘৰ টেণ্ট হাউচ বুলি এটা উলুবাৰীত আছিল, তেনেধৰণৰ টেণ্ট হাউচবোৰ আছিল। সেই টেণ্ট হাউচবোৰে চৰকাৰী ঠিকা খুলিব পাইছিলে। এতিয়া নাই, এতিয়া চৰকাৰৰ সকলোবোৰ ঠিকা অকল সেই কি বোলা ভূপেন্দ্ৰ সিং সেই আছাম টেণ্ট হাউচৰ এই গ্ৰুপটোৱে পায়, তেওঁলোকৰ ভাতৃদ্বয়ে পায়। কেৱল অসমতে নহয়, তেওঁলোকে অসমৰ বাহিৰত যিবোৰ এক্সিবিশ্যন হয়, বিভিন্ন ধৰণৰ ইভেণ্ট হয়, সেইবিলাকত সেইটো দিল্লীতে হওক, গুজৰাটতে হওক বা বেনাৰসতে হওক, য'তেই নহওক কিয়, সেইবোৰৰো অসমৰ যিটো আছাম পেভিলিয়ন, সেই পেভিলিয়নটো বনোৱাৰ ঠিকাও তেওঁলোকেই পায়। তেওঁলোকে ইয়াৰ পৰা গৈ তাত সেইবোৰ কাম কৰে। গতিকে অসমৰ পেণ্ডেল বনোৱা বা যিকোনো ইভেণ্টৰ সামগ্ৰিক ব্যৱস্থাপনাৰ একচেটিয়া সম্ৰাট এতিয়া ভূপেন্দ্ৰ সিং। যাক কি বুলি কয় শ্বৰ্ট ফৰ্মত, মানে কি বুলি জানে। গতিকে তেওঁলোকে এতিয়া একছত্ৰী সম্ৰাট। অসমত সকলো ঠিকা, সকলো পেণ্ডেল যিমান হয় চব তেওঁলোকে পায়। আৰু তেওঁলোকে প্ৰতি বছৰে কেইবাশ কোটি টকা চৰকাৰৰ পৰা বিলৰ নামত আদায় কৰি নিয়ে। বিধানসভাৰ যিমানবোৰ কাম হয় চব তেওঁলোকে কৰে। উল্লেখ্য যে দি ক্ৰছ কাৰেণ্টে RTI যোগে লাভ কৰা তথ্য অনুসৰি গিনিছ ৰেকৰ্ডৰ বাবে অনুষ্ঠিত মেগা বিহুৰ অস্থায়ী পেণ্ডেল আৰু অন্যান্য সাজ সজ্জাৰ নামত খ্যাত ভূপিন্দৰ পাল সিং আৰু তেওঁৰ বাহিনীক 12 কোটিতকৈও অধিক ধন মুকলি কৰি দিয়া হৈছে। লক্ষণীয়ভাৱে অনুষ্ঠান অনুষ্ঠিত হৈ যোৱাৰ 5 মাহৰ পাছতহে তেওঁলোকে কামৰ বাবে ৱৰ্ক অৰ্ডাৰ লাভ কৰিছিল।
ইফালে এই ঠিকাৰ নিবিদা প্ৰক্ৰিয়াত কিকি বাহিনীৰ প্ৰতিষ্ঠানকেইটা আছিল একক নিবিদাকাৰী। তেনে এক প্ৰেক্ষাপটত মেগা বিহুৰ ঠিকাৰ নামত এতিয়া বৃহৎ কেলেংকাৰী সংঘটিত হোৱা বুলি অভিযোগ আনিছে বিৰোধীয়ে। দুৰ্নীতিমুক্ত চৰকাৰ তেওঁ ৰাইজৰ বাবে কাম কৰিছে, অসমৰ বাবে সদায় চিন্তা কৰে। তেওঁ অসমক 5খন ৰাজ্যৰ ভিতৰত তেওঁ এখন কৰিব বিচাৰে, দেশৰ 5খন ৰাজ্যৰ ভিতৰত। এতিয়া এডভান্টেজ আছাম কৰিছে। গতিকে মূল বিষয়টো কিন্তু তেওঁলোকে যে কমিশ্যন ৰাজ, এইবিলাক কৰি মেলি নিজৰ কমিশ্যনটো ৰাজটো কেনেকৈ তেওঁলোকে চলাই ৰাখিব পাৰে, তাৰ বাবে এই ধৰণৰ বিহুৰ বিশ্ব ৰেকৰ্ড, ঝুমুৰৰ বিশ্ব ৰেকৰ্ড, এইবিলাকৰ মাজত যে তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থ জড়িত আছে, সেই কথাটো আপোনালোকৰ প্ৰতিবেদনৰ পৰা স্পষ্ট হৈছে। গতিকে আমি কংগ্ৰেছৰ তৰফৰ পৰা এই গোটেই বিষয়টোৰ এটা তদন্ত বিচাৰিছোঁ। PSC কমিটিত যাব লাগে গোটেই বিষয়টো। অকল PSC কমিটিয়ে নহয়, এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা এই ধৰণৰ দুৰ্নীতি তদন্ত হ'ব লাগে। কাৰণ চাওক, তেওঁলোকে APSC কেলেংকাৰীৰ কথা কয়, তেওঁলোকে বিয়াত আপোনাৰ উপঢৌকন লোৱাৰ কথা কয়, বিয়াত যিবিলাক গিফ্ট লয় সেই গিফ্ট লোৱাটো তেওঁলোকে ইছ্যু কৰে। তেওঁলোকে কাৰোবাৰ জনপ্ৰতিনিধিৰ পত্নীক টানি আনে আৰু তাৰপিছত তেওঁলোকে এই ধৰণৰ দুৰ্নীতি কৰে। গতিকে তেওঁলোক যে নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবেই যে তেওঁলোকে আচলতে এই ধৰণৰ কাম কাজ কৰে, এই ধৰণৰ ইভেণ্ট অনুষ্ঠিত কৰে, সেই কথাটো এতিয়া প্ৰমাণ হৈছে। আৰু 17 লাখ টকাৰ চোফা ছেট ভাড়া, 6খন চোফা ছেটৰ ভাড়া 17 লাখ টকা, আৰু যিবিলাক প্লাষ্টিকৰ চকী আছে তাৰ ভাড়া 1900 টকা। 1900 টকাত কিমানখন প্লাষ্টিকৰ চকী কিনিব পাৰি? এখনৰ দাম মুঠকৈ 500কেও নহয়। গতিকে এই ধৰণৰ যে লুটৰাজ চলিছে, যে কিয়ে যে লুটৰাজ চলাইছে, ইয়াৰ অন্তৰালত আচলতে কাৰোবাৰ নিৰ্দেশ আছে, কোনোবাই কমিশ্যন পাইছে, সেইকাৰণে এই বিষয়টো হৈছে। গতিকে আমি এটা ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত হোৱাটো